Morning students, welcome to my class. আজি আমি আলোচনা কৰিম ক্লাস 10 অনুশীলনী 12.2 কোৱেশ্চন নম্বৰ 3 কোৱেশ্চনটো কৈছে যে আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ যে কোৱেশ্চন নম্বৰ 2 1 আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ এতিয়া আমি আলোচনা কৰিম অনুশীলনী 12.2 কোৱেশ্চন নম্বৰ 3 চোৱা যদি আগৰ ভিডিঅ'টো চোৱা নাই ডেসক্ৰিপশনত লিংকটো পাই যাবা সেই ভিডিঅ'টো চাই ল'বা চোৱা কি কৈছে যে এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ 5 মিনিটত ঘড়ীৰ কাটাডালৰ ঘূৰ্ণনৰ কালি নিৰ্ণয় কৰা ঘড়ীৰ কাটাডাল ঘড়ীটো চিনি পোৱা চাগে সকলোৱে ঘড়ী এনেকুৱা কোনো গণ নাই যে আজিকালি সকলোৰে ঘৰতে ঘড়ী নাইকিয়া হ'লেই কাৰণ মোবাইলটো আহি পিনে ঘড়ী নাইকিয়া কৰি দিলে এনেকুৱা এটা সময় আহিছে যে ক'ব পৰা নাই আপুনি কি নাইকিয়া কৰিলে চোৱা এইটো এটা ঘড়ী আমি আঁকি দিলোঁ ঘড়ীটো এইটো এটা ঘড়ী হ'ল এইটো নাইকিয়া হৈ গ'ল ক'ৰবাত গুচিয়ে গৈছে চোৱা এইটো এটা ঘড়ীত কি হয় য'ত কাটাখিনি লাগি থাকে যাৰ আমি কওঁ বৃত্তৰ এইটো এটা ঘড়ীটো কেনেকুৱা থাকে বৃত্তৰ নিচিনা থাকে বৃত্তবোৰ কেন্দ্ৰ কৈছে যে মিনিটৰ কাটাটোৱে ইয়াত বুজাইছে যে বৃত্তৰ ব্যাসাৰ্ধ বুজাইছে ইয়াৰ পৰা ইমান দৈৰ্ঘ্য দিয়া আছে 14 সেন্টিমিটার 5 মিনিটত ঘড়ীৰ কাটাডাল 5 মিনিট মানে হ'ল ঘড়ীৰ কাটাডাল ইয়াৰ পৰা ইমানেই আহিব ইমান আহিব ন তাতে 1 2 12 1 2 আহি গ'ল 1 2 3 4 5 6 7 8 9 10 11 ঘড়ী কাটা এমনকৈ থাকে 5 মিনিটত মানে 12ৰ পৰা 1লৈ যাব লাগিব ঘড়ী কাটাটো যদি 12ৰ পৰা 1 যায় তেন্তে ইয়াত এটা কোণৰ উৎপন্ন কৰিব এই কোণটোৰ মান আমি প্ৰথমতে নিৰ্ণয় কৰি লওঁ এটা ঘড়ীত মুঠতে 1 2 3 4 5 6 7 8 9 10 11 12টা এটা থাকে 12টা সংখ্যা লিখা আছে তাৰ মানটো হ'ল ইয়াৰ পৰা ইয়াত আহিলে 5 মিনিট হ'ল এনেকৈ যায় 5 আৰু ইয়াত কেইটা আছে 12টা ইয়াৰ পৰা ইয়াত 5 ইয়াৰ পৰা ইয়াত 5 এনেকৈ গৈ গৈ এটা সম্পূৰ্ণ কৰোঁতে ঘড়ী কাটাডালৰ সময় কিমান লাগিব এটা সম্পূৰ্ণ কৰিলে কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 360 ডিগ্ৰী কোণ উৎপন্ন হয় আমি নিৰ্ণয় কৰিম 5 মিনিটত কিমান কোণৰ উৎপন্ন কৰে 5 মিনিটত মুঠ কোণখিনি হ'ল 360 কিমান আছে 12টা আছিলে গতিকে আমি 12ৰে হৰণ কৰি দিলে কিমান পাম 12ৰে তাৰপিছত কাটিলে কিমান 3 আৰু 30 ডিগ্ৰী কোণ আমি পাম এতিয়া লিখিম চোৱা সমাধানটো চোৱা সমাধান দিয়া আছে কাটাডালৰ দৈৰ্ঘ্য যাক আমি ব্যাসাৰ্ধ বুলি ধৰি লওঁ ব্যাসাৰ্ধ r = 14 সেন্টিমিটার আৰু আমি কি লিখিম ইয়াত থিটাৰ মানটো আমি নিৰ্ণয় কৰি লওঁ থিটা এই কোণটো আমি নিৰ্ণয় কৰিম থিটাৰ মান এপাক মাৰিলে যিহেতু 360 ডিগ্ৰী হয় ঘড়ী কাটাডালে এপাক সম্পূৰ্ণ কৰিবলৈ কিমানটা ঘৰ পাৰ হ'ব লাগিব 12টা গতিকে আমি থিটাৰ হৰণ কৰিব পাৰোঁ লাইন হৰণ কৰি লাইন পাওঁ 30 থিটাৰ মানটো পাই গ'লোঁ 30 এতিয়া আমি লিখিম যে 5 মিনিটত ঘড়ীৰ কাটাডালৰ সম্পূৰ্ণ ঘূৰ্ণনৰ কালি এতিয়া 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰ্ণনৰ কালি হ'ব ঘূৰ্ণনৰ কালি এটা বৃত্তকালি সৃষ্টি হৈছে বৃত্তকালি কৰিছিল থিটা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়ার থিটা মানে উলিয়াই দিছিলোঁ 30 টকা হ'ব ইয়াতে 60 ডিগ্ৰী ইনটু পাইৰ মান 22/6
7 ইনটু আর মান আছে 14 আর স্কয়ার আছে এটি আমি দুটা লিখি হাতেরে 14 কথা বলে দুবার যায় 15 ক্যান্সেল যায় 3 রে 36 কাটিলে 12 বার যায় আর 2 রে 12 কাটিলে 2 যাব 6 বার 6 বার কাটিলে 3 বার 2 রে কাটিলে 2 যায় 6 3 বার আর 2 যাব 11 বার ইয়াতে কাম তলত আছে 3 উপৰত আছে 11 ইনটু 14 এতিয়া আমি 11 আৰু 14 ইনটু কৰিলে 11 ইয়াত চোৱা এই হৰণটো আমি সহজে কৰিব পাৰোঁ এই দুটা সংখ্যা আছে ইয়াত প্ৰথমটো লিখি দিম আৰু এইটো লাষ্টত লিখি দিম এই গোটেই সংখ্যা দুটা যোগ কৰি মাজত লিখি দিলে উত্তৰটো পাই যাব কিমান পাম 154/3 যেহেতু কালি কৈছিলে গতিকে বৰ্গটো হ'ব সেন্টিমিটার আছে না সেন্টিমিটার স্কয়ার এটি হ'ব সমাধানটো যদি মেথটো বুজি পাইছা